হে গাইজ, কি খবৰ আপোনালোকৰ? একেৰাহে বৰষুণ দি থকাৰ কাৰণে আমাৰ চোতালখনত আকৌ আগৰ নিচিনাকৈ এয়া চেলনি পৰি গৈছে। ৰাতিপুৱাই কাপোৰ ধুলোঁ, আজি আমি যাম ৰুমত, সেইকাৰণে এয়া ভাত পানী সোনকালে বনাবলৈ আহিলোঁ। ভাত অৱশ্যে চৌকাতে বহাই দিছোঁ। এইফালে লোকেল মুৰ্গী বনালোঁ আৰু খোৱা লোৱা কৰি আমি এয়া ঘৰৰ পৰা ওলাই আহিলোঁ। এইবাৰ বহুদিন থাকিলোঁ ঘৰত, আহোঁতে বেয়াও লাগিছে, সেইকাৰণে বেছি দীঘলীয়াকৈ ভিডিঅ' নবনালোঁ। আৰু এতিয়া আমি আহি পালোঁ ব্ৰিজ। জালুকবাৰী পাৰ হোৱাৰ পাছৰে পৰা বৰষুণ পালোঁ ৰাস্তাত, আৰু ফাইনেলি আমি আহি পালোঁ মিৰ্জা। এতিয়া আহি পালোঁ ৰুম। গাড়ীখনক বিদায় দি এতিয়া আমি গৈ আছোঁ ওপৰত। বহুদিনৰ মূৰত ৰুমটো আহি পালোঁ। মাজে মাজে এওঁ যিহেতু ৰুমত আহি আছে, তো ৰুম চুম চাফা হৈয়ে আছে। এইফালে বিচনা পাতিও ধুনীয়াকৈ লগোৱা আছে, আৰু এইফালে আমাৰ পদিনা দুজোপা চাওকচোন, ইমান ধুনীয়াকৈ হৈছে, ডাঙৰ হৈছে। এওঁ সদায় পানী দিয়ে আছে, আৰু এতিয়া আহিয়ে দেখা পাই মোৰ মনটো ভাল লাগি গৈছে পদিনা কেইজোপা। তো গাইজ, লগ পাম অন্য এটা ভিডিঅ'ত। এতিয়া এৰিছোঁ।